আচলতে সমাজখনত হৈছে কি সমাজৰ কেনে এক অধপতন ঘটিছে কালি শিৱসাগৰৰ ঘটনাটোলৈকে চাওকচোন এগৰাকী শিক্ষকক সামান্য অজুহাততে এজন কিশোৰ ছাত্ৰই হত্যা কৰি দিলে চাই বিকাশ একাডেমীৰ অধ্যক্ষ ৰাজেশ বাবুক হত্যা কৰিলে একাদশ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই সামান্য অজুহাত যে বহু পলমকৈ আহি পেলাই ছাত্ৰজন উপস্থিত হ'লহি ক্লাছত আৰু তাৰ বাবে তেওঁক শ্ৰেণীকোঠাৰ পৰা যাবলৈ দিয়া হ'ল বাহিৰ কৰি দিলে আৰু ক'লে যে অভিভাৱকক আমি মাতিম কিহৰ বাবে তোমাৰ প্ৰত্যেক দিনাই দেৰি হয় সেই কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু সেই সামান্য কথাতেই ইমানেই ক্ষোভ উঠিল ছাত্ৰজনৰ তেওঁ সহ্য কৰিব নোৱাৰিলে দোকানলৈ গৈ পেলাই এখন চুৰি কটাৰী কিনি আনি ওপৰত জুপুৰি আক্ৰমণ কৰিলে শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰজনক মানে শিক্ষকজনক ছাত্ৰজনে ওপৰ জুপুৰি আক্ৰমণ কৰি হত্যা কৰিলে চাওক কেনে এক সমাজৰ অধপতন ঘটিছে আমাৰ দিনলৈকে চাওকচোন বা আগৰ দিনলৈকে চাওকচোন যেতিয়া আমি চাইকেলেৰে গৈ আছিলোঁ সন্মুখৰে শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকী খোজকাঢ়ি হওক বা তেওঁ চাইকেলত হওক বা বাইকত হওক যদি আহে আমি চাইকেলৰ পৰা নামি দি ছাৰ বুলি মাতোঁ বা গুড মৰ্ণিং ছাৰ বা গুড ইভিনিং ছাৰ তেনেকৈ কওঁ বা ছাৰ ভালনে খবৰ সেই তেনেকুৱা কেনে এক সন্মান আছিল বা ছাত্ৰ ছাত্ৰীৰ ওপৰত শিক্ষকৰ কেনে এক মানে বাঘৰ চকুৰে চাবা সেই তেনেকুৱা ধৰণৰ কথা কিন্তু মৰম অন্তৰত মৰম ৰাখি তেওঁলোকে যাতে ছাত্ৰসকলৰ যাতে বা ছাত্ৰীসকলৰ যাতে উন্নতি হয় শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে দুই এচাট লগাইছিলোঁ তাত আমাৰ মা দেউতায়ো বেয়া পোৱা নাছিল আৰু কৈছিলহে যদি বেয়া দেখে দিব আৰু দুই এচাট দিব আৰু তেনেকৈ চলি আহিছিল কিন্তু এতিয়া সমাজ ব্যৱস্থা হৈছে কি কিহৰ বাবে এজন ছাত্ৰই এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক তেওঁলোকে মানে সহ্য কৰিব নোৱাৰা হৈছে কিয় এই পৰিস্থিতি হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব কিয়নো আমি আগৰ পৰাই পাই আছোঁ আমি প্ৰত্যেক বছৰে শিক্ষক দিৱস পাতোঁ শিক্ষক দিৱসৰ দিনটোত ছাত্ৰ ছাত্ৰীয়ে উপহাৰ দিয়ে শিক্ষকসকলক কিন্তু কিয় আজি এনেকুৱা ধৰণৰ সামাজিক অধপতন হৈছে ছাত্ৰ শিক্ষকৰ যি পবিত্ৰ সম্পৰ্ক তাত কিয় ঘূণে ধৰিছে কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাইছে আৰু সামান্য এক অজুহাতত এনেকৈ হত্যা কৰিব পাৰেনে আপুনি ভাবকচোন যাক আমি এডাল মমবাতিৰ লগত তুলনা কৰোঁ শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ দিয়ে কিন্তু এতিয়া হৈছে কি কিহৰ বাবে এনেকুৱা ধৰণৰ ঘটনাবোৰ সমাজত বৃদ্ধি পাইছে কিহৰ বাবে এই অৰাজকতা ইয়াৰ উত্তৰ কি হ'ব পাৰে সামাজিক যুৱ প্ৰজন্মৰ মাজতে হওক বা কিশোৰীসকলৰ মাজতে হওক এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিৱেশ এটা কিয় হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে